ঠিকে আছে, আপুনি যিটো কথা কৈছে ধুনীয়াকৈ হৈছে, চব ঠিক আছে। আমি যিহেতু ৰাইজৰ প্ৰতিনিধি, আমাৰো দায়িত্ব আছে। এই মানুহখিনি যিহেতু আজি চুইচাইড কৰিছে, কি প্ৰসংগত কি হেৰি বিপদত চুইচাইড কৰিব লগা হ'ল, গতিকে আমি তাত যোৱাৰ দৰকাৰো আছে। আমি খবৰটো ল'ব লাগিব। আমি অলপ আমাক খবৰ ল'বৰ কাৰণে আপুনি সহযোগ কৰক। আমাক পুলিচ প্ৰশাসন আমাৰ লগত আমি বেছি মানুহ নাযাওঁ নহয়, মাত্ৰ 6 জন বিধায়কে যাওঁ আমি। গতিকে 10 জন মানুহ যাওঁতে অসুবিধা নাই। আপোনালোকে মাত্ৰ আমাৰ 10 জন বিধায়কে যাব দিয়ক, আমি যাব দিব লাগিব। আপোনালোকে ইলিগেলি এইখিনি কৰি আছে। আপুনি বিং এ মেজিষ্ট্ৰেট আপোনাৰ দায়িত্ব আছে। এইটো ফৰেষ্ট লেণ্ডত পৰা নাই, পিছৰ পৰা নেথালে শেল্টাৰৰ ব্যৱস্থা কৰিছে নেকি? একো নাই। কি কৈছে? শেল্টাৰ দিব কৈছে। কোৰ্টে কি কৈছে? তেওঁলোকক খোৱাৰ ব্যৱস্থা কৰিব কৈছে। যদি কৰিছে আমাক দেখুৱাওক আপোনাৰ আপত্তি ক'ত? হয়, কোৰ্টে কিয় ক'লে? কোৰ্টে কিয় ক'লে? এইটো কৈছে মানেনে নাই? মানেনে নাই? মানে নাই? মানেনে আপুনি? কোৰ্টক মানে নাই? কোৰ্টক মানে নাই? কোৰ্টক মানে নাই? আপুনি কোৰ্টক মানে নাই? আপুনি কোৰ্টক মানে নাই? আপুনি কি কথা কয়? এইটো কিয় কি হৈছে? আপুনি যাব দিব নাই? আপুনি কোৰ্ট মানে নাই? কোৰ্টক মানে নাই? আপুনি কি কথা কৈছে? উচ্চ অমুক নহয় মানুহ সুইচাইড কৰাইছে। সুইচাইড কৰাইছে মানুহ সুইচাইড কৰাইছে। হত্যাকাৰী হত্যাকাৰী আপোনালোকে কৈছে শান্তিপূৰ্ণ ভাৱে হোৱা নাই। শান্তিপূৰ্ণ হিয়াদুকাৰী মহিলাসকলে কান্দি আছে, হাতে ভৰি ধৰি আছে, কৈ আছে আমি দেশী মানুহ, আমি অসমীয়া, আমি ভাৰতীয়, জন্ম ইয়াতে মৃত্যু ইয়াতে হ'ব। মানুহ এজন মৰিছে, মৰা নাই, হত্যা কৰা হৈছে। সেইজন মানুহ তাতে কবৰস্থ কৰিব, সেই কামখিনি কৰিব দিয়া নাই। আপুনি কৈ আছে শান্তিপূৰ্ণ ভাৱে হৈছে, কোনো কাম শান্তিপূৰ্ণ ভাৱে হৈছে মানুহখিনি কান্দি আছে। গতিকে যাব দিয়ক, ইয়াতে জনপ্ৰতিনিধি কি হৈ আছে অৰ্ডাৰটো কৰক। এইটো আপুনি কৰিব জানে? ঠিক আছে, ইয়াতে কি কৈছে? ইয়াতে কি কৈছে? কোৰ্টে ৰিহেবিলিটেশ্যন লাগে। ঠিক আছে, অল্টাৰনেটিভ শেল্টাৰ লাগে, এডিকুৱেট অল্টাৰনেটিভ শেল্টাৰ দিয়া নাই। এইটো আপোনালোকে কৰিব বিচাৰিছো। ইয়াৰ পৰা আগলৈ যাব দিয়া নহ'ব। বৰবৰা ডাঙৰীয়া কথাটো শুনক, ৰবা আছে বল কথাটো মেজিষ্ট্ৰেট সাহেব কথাটো শুনক। ইয়াতে আপুনি আইন মানিব লাগিব নাই? দেশৰ আইন আপুনি কোৰ্টক হাইকোৰ্টক মানিব নাই? হাইকোৰ্টক আপুনি মানে নাই? যদি মানে হাইকোৰ্টে এই অৰ্ডাৰটো কি শুনি ল'ব, মই আপোনাক পঢ়ি শুনাই দিছো। দ্য ফৰেষ্ট অথৰিটিজ শ্বেল এনচিয়ৰ that alternate shelter, adequate food and accommodation are provided to the petitioner until further arrangement for their rehabilitation are made by the respondent authorities if the petitions are found to be entitled under the scheme prepared by the state. It was 11 তারিখ আমি এটা কথা আপোনাক এটা অনুৰোধ গুৱাহাটী হাইকোৰ্টক মানে নাই আপুনি? যদি মানে তেতিয়াহ'লে আমাক আপুনি সহযোগ কৰক, আমাক আপুনি লৈ যাওক, আমি জনপ্ৰতিনিধি আমাক লৈ যাওক। তাতে কি অসুবিধা হৈ আছে, মানুহখিনি কি অৱস্থাত আছে, আপোনাৰ পাইকানৰ মানুহখিনি কিয় উচ্ছেদ কৰিছে, ফৰেষ্ট লেণ্ডত সেইখিনি জেগা পৰা নাই, আপুনি জোৰ জোৰ কৰি উচ্ছেদ কৰিছে, মানুহ আজি আপুনি মাৰিছে, আমাৰ ইনফৰমেশ্যন মতে মানুহ মাৰিছে, হত্যা কৰিছে। আমি অভিলেখ বৰুৱা চৰকাৰে মানুহক আৰু দুখ মৰিব পাৰে, যাব লাগিব। তাতে কি হৈ আছে এইখিনি আমাক চাব যাব দিব লাগিব। আছে
বন্ধ হবই লাগিব মানুহৰ মাটিৰ বাৰ্তা দিবই লাগিব চৰকাৰৰ বিৰুদ্ধে তুমি শহরবার হিটলারি হাকল নচলিব তুমি শহরবার কাকনের ময়মতালি নচলিব শহরবার মানুহৰ মাটিৰ পাট্টা দিবই লাগিব মানুহৰ মাটিৰ পাট্টা দিবই লাগিব কাকনের ময়মতালি নচলিব পৃথিবী সরকার